Welcome back to my channel. A program held on occasion of 7th Rashtriya Poshan Maah 2024 awareness program on breastfeeding and complementary feeding with focus locally available foods and distribution of fruit basket, pregnant women and lactating mother, and inauguration of kitchen garden Poshan Batika conducted by DSWO Chirang Kajalgaon, CDPO Sidli Chirang ICDS Project Block Coordinator Village Kaubura Sector Supervisor and all AWC Supervisor Sector and Supervisor Batabari AWC Sidli Chirang ICDS Project. আমি আজি ইয়াতে এই অংগনবাড়ী সেন্টার এখনি এখনি শাক পাচলি বাগান লগতে ফলমূলৰ বাগান উদ্বোধন কৰা হ'ল আৰু এই বাগানখনে যাতে এটা পূৰ্ণাংগ ৰূপ পায় লগতে এই বাগানৰ পৰা যে আমাৰ ইয়াৰে যিখিনি অংগনবাড়ী স্কুললৈ আমাৰ শিশুসকল আৰু গৰ্ভৱতী মাতৃসকল প্ৰেগনেণ্ট আৰু সকলোৱে যাতে ইয়াতে সেই বাগানখনৰ পৰাই কিছু ফল মূল বা শাক পাচলিৰে তেওঁলোকৰ পৰিপুষ্টি মানে সম্পূৰ্ণ কৰিবলৈ ইয়াৰ পৰা যাতে কিছু মানে তেওঁলোকৰ আহৰণ কৰিব পাৰে তাৰ কাৰণে মই আশা কৰিছোঁ আৰু এইটো বিষয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকা লগতে ছুপাৰভাইজাৰক এইটো বিষয়ত আজি কৰিলোঁ কালি সেই সেইটো নহয় কিন্তু যাতে কণ্টিনিউ এই বাগানখন যাতে আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ পৰা যাতে আমি এই স্থানীয় ব্যক্তিসকলে উপকৃত হয় তাৰ কাৰণে মই আশা কৰিছোঁ যাতে আজি যিধৰণে আমি উদ্বোধন কৰিবলৈ আহিলোঁ ঠিক সেইধৰণে আমি যাতে নেক্সট আহিলে আমি এই যেনেকৈ এটা সৰু বাচ্চা জন্ম হোৱাৰ পৰা যেনেকৈ ডাঙৰ হয় ঠিক পাছত কৰি ডাঙৰ কাৰণ হয় ঠিক তেনেকৈ এই আজি ৰোৱা গছপুলিবোৰে যাতে এদিন এটা ভাল পূৰ্ণাংগ ৰূপ পায় আপোনালোকে পানী চানি দিয়াৰ ব্যৱস্থা কৰক যেনেকৈ আমি শিশুসকলক খোৱাৰ কাৰণে আমি পুষ্টিকৰ আহাৰৰ কাৰণে আমি মান আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে মানে ইমান ডেইলি আমি ইয়াত প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ সেয়েহে এই বাগানসমূহ যাতে অংগনবাড়ী কৰ্মী আৰু ছুপাৰভাইজাৰ স্থানীয় যিগৰাকী ছুপাৰভাইজাৰ যোগ কৰা আছে. This videography is credited by Anganawadi Supervisor Titi Brahmo. Thank you for watching.